গুৱাহাটী প্ৰেছ ক্লাবত গৱেষক তথা লেখক ভাস্কৰ বৰদলৈৰ অসমীয়া পত্নলিপি আৱিষ্কৃত সভ্যতা আৰু তথ্য শীৰ্ষক গ্ৰন্থ উন্মোচন। অসমৰ পত্নলিপি আৰু শিলালিপিসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ভিত্তিত ৰচনা কৰা হৈছে গ্ৰন্থখন। গ্ৰন্থখন উন্মোচন কৰে অসম ভাষা উন্নতি সাধিনী সভাৰ তেজপুৰ জিলা সমিতিৰ সম্পাদক শান্তনু বৰুৱা, নগাঁও ছোৱালী কলেজৰ অধ্যাপিকা ডক্টৰ অমিয়া পাটৰ, জ্যেষ্ঠ সাংবাদিক পুলিন কলিতাই। গ্ৰন্থখন উন্মোচন কৰি উলিয়াইছে ভাষা প্ৰকাশনে। এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰী মুকুট শৰ্মা, মৃণাল হাজৰিকা আৰু লেখক ভাস্কৰ বৰদলৈৰ মাতৃ। পত্নলিপি আৰু শিলালিপিৰ অধ্যয়নৰ জৰিয়তেহে বুৰঞ্জীৰ আচল সত্য জানিব পাৰি। লগতে পত্নলিপি অধ্যয়ন কৰিলে অসমীয়া ভাষা আৰু জাতি বিশ্বৰ ভিতৰতেই অপ্ৰতিদ্বন্দ্বী ভাষা হিচাপে প্ৰতিষ্ঠা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য লেখকগৰাকীৰ। প্ৰত্নলিপি অসমীয়াত যদি জানিব লগা হয় তেতিয়াহ'লে প্ৰত্নলিপি তথ্যৰ বাদে বেলেগ কোনো তথ্য নাই। কাৰণ বাকী যিমানবিলাক তথ্য দিশ মানে অৱকাশ আছিল, এই গোটেই অৱকাশবিলাক কিছুমান মিথ্যাচাৰ, কিছুমান ৰং এনালাইচিছ, ভুল বিশ্লেষণেৰে, কল্পিত বিশ্লেষণেৰে তাক কভাৰ আপ কৰি পেলোৱা আছে। আৰু এই কিতাপখনত মই সেইকাৰণে গোটেই কথা বতৰাবিলাক প্ৰত্নলিপিৰ দিশৰ পৰা আনিবলৈ চেষ্টা কৰিছোঁ। শিলালিপি তামৰ ভৰিৰ পৰা তুলনামূলকভাৱে বিভিন্ন আখৰ লগত তুলনা কৰাৰ পিছত যিটো ছবি দেখা পোৱা গৈছে, সেই ছবিটোৰ লগত সংগতি ৰাখি অসমীয়া ভাষাটো কি ধৰণে, অসমীয়া জাতিটো কি ধৰণে দেখা যায়, অসমীয়া সংস্কৃতিটো কি ধৰণে দেখা যায়, এই গোটেই কথা বতৰাবিলাক মই বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ।